জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। কানুনত ভাগি পৰিছে অনুৰাগীসকল। সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে অনুৰাগীসকলে। সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া জনপ্ৰিয় অভিনেতাজনৰ অকাল মৃত্যুত স্বাভাৱিকতে ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন ছবি অনুৰাগী। মাত্ৰ ৪৮ বছৰ বয়সতেই শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতাজনে। অসমৰ লগতে সমগ্ৰ অনুৰাগী শোকত ম্ৰিয়মান হৈ পৰা দেখা গৈছে জনপ্ৰিয় অভিনেতাজনৰ এই মৃত্যুৰ খবৰ পোৱাৰ পাছত। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে জনপ্ৰিয় অভিনেতাজনে। শিল্পী সমাজৰ বাবে পুনৰ এক আহি পৰিছে অতিকৈ দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজনে ইমান সুন্দৰ অভিনয়ৰ জৰিয়তে অনুৰাগীক মনোৰঞ্জন দি আহিছিল আৰু হঠাতেই আহি পৰিল জনপ্ৰিয় অভিনেতাজনৰ এই দুখজনক খবৰটো। জনপ্ৰিয় অভিনেতাজনৰ খবৰত ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন অনুৰাগী। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'ল আমেৰিকাৰ জনপ্ৰিয় অভিনেতা গ্ৰেভিন ক্ৰিলৰ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতাজনৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিব। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা আমেৰিকাৰ জনপ্ৰিয় অভিনেতা গ্ৰেভিন ক্ৰিলৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।